নমস্কাৰ বন্ধু বান্ধৱীসকল আজি অত্যন্ত গুৰুত্বপূৰ্ণ এটা বিষয় লৈ আপোনালোকলৈ এই ভিডিঅ'টো আগবঢ়াই দিছোঁ অসম চৰকাৰৰ যিকোনো চাকৰি যেনে LP UPৰ শিক্ষক বা মাধ্যমিকৰ হাইস্কুল বা হায়াৰ ছেকেণ্ডেৰী শিক্ষক অথবা গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰিত জয়েন কৰিবলৈ বা অসম পুলিচৰ চাকৰিত জয়েন কৰিবৰ সময়ত আপোনাক কি ডকুমেণ্ট লাগিব আমি উইথ চেম্পল ডকুমেণ্ট আপোনালোকলৈ আগবঢ়াই দিছোঁ আজিকালি প্ৰথমেই আপুনি এপইণ্টমেণ্ট লেটাৰ বা নিযুক্তি পত্ৰখন লাভ কৰাৰ পাছতে আপোনাক আটাইতকৈ প্ৰয়োজনীয় যিটো ডকুমেণ্ট আপুনি বনাব লাগিব এটা এফিডেভিট বা শপতনামা বনাব লাগিব যিটো আজিকালি যিহেতু ফিজিকেল আপোনাৰ পুলিচ ভেৰিফিকেশ্যন নহয় তাৰ সলনি আপোনাৰ এপইণ্টমেণ্টত বা নিযুক্তি পত্ৰত লিখা থাকিব সেইমতে আপুনি এটা শপতনামা বনাব লাগিব তাত প্ৰায় 7টামান টাৰ্মছ থাকে গতিকে আপুনি জিলাৰ নটাৰী অফিচত গৈ কোৰ্টত গৈ এজন অধিবক্তা লৈ বা আপুনি নটাৰী অফিচত গৈ এফিডেভিট বা শপতনামাটো আপুনি প্ৰস্তুত কৰি ল'ব লাগিব আৰু জইনিঙৰ সময়ত তাৰ অৰিজিনেল কপিটো আপোনাৰ ল'ব আপোনাৰ এপইণ্টমেণ্ট লেটাৰত কি টাৰ্মছ এণ্ড কণ্ডিশ্যন থাকে সেইখিনি মেনশ্যন থাকিব সেইমতে আপুনি এফিডেভিটটো প্ৰথম বনাব লাগিব প্ৰথমটো আপুনি নিশ্চয় বুজি পালে দ্বিতীয়টো হ'ল যে স্মল ফেমিলি নৰ্মছৰ কাৰণে ক্ষুদ্ৰ পৰিয়ালৰ কাৰণে তাৰ এইটো চেম্পলটো আপোনালোকক দিছোঁ আপোনালোকে নিশ্চয় দেখিছে প্ৰথমে আপোনাৰ নামটো থাকিব আপোনাৰ এড্ৰেছটো থাকিব আৰু সেইমতে এপইণ্টমেণ্টৰ যিখিনি ডিটেইলছ থাকিব তাৰপিছত ইয়াত এজন হাইস্কুলৰ শিক্ষকৰ সেই আমি দি দিছোঁ ইয়াত আপোনালোকে নিশ্চয় দেখিছে 4 নম্বৰ লাইনটোৰ পৰা মই পঢ়ি দিছোঁ ডু হিয়াৰ বাই চলেম এফাৰ্ম এণ্ড ডিক্লেয়াৰ ডেট আই ভলুণ্টাৰী এণ্ড উইদাউট ডিউৰেছ এগ্ৰি টু দি টাৰ্মছ এণ্ড কণ্ডিশ্যন মেনশ্যন ইন দি এপইণ্টমেণ্ট অৰ্ডাৰ আই অলছ' চলেমলি এফাৰ্ম এণ্ড ডিক্লেয়াৰ ডেট আই satisfy all the qualifying criteria of the post to which I am appointed to. I also declare that I do not have more than one wife living, have married a person who has wife living. I also further declare that I do not have more than 2 living children or after 1/1/2021 from a single multiple. আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব চেম্পলটো পাই যাব পাৰ্টনাৰ্ছ ইন কেছ এনি ডিটেকশ্যন অফ দি contrary in due course I shall be summarily discharged from the service তলত আপোনাৰ ইয়াত চিগনেচাৰ থাকিব আৰু তাৰপিছত আপোনাৰ এইখিনি দেখিছে এনেদৰে থাকিব solemnly assigned and declared before me by the deponent who is identified আপোনাৰ যিজন এডভকেট লয় তেওঁৰ নামটো থাকিব তেনেদৰে এইখিনি থাকিব আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব গোটেইখিনি তাৰপিছত নেক্সট 3 নম্বৰ যিটো আণ্ডাৰটেকিং হ'ল আপোনাৰ NPSক লৈ আণ্ডাৰটেকিংটো এইখিনি আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব এইমতে আপুনি এটা আণ্ডাৰটেকিং কৰি দিব লাগিব I understand and accept the government service. Joining the service of the state government on or after 1st February 2005 shall not be governed by the existing Assam Service Pension Rule 1969 and order issued 3 under from time to time and that my pension and other retirement benefits will be governed by the set of new pension rules which are aligned with the contributory pension scheme অফ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ইয়াৰো আণ্ডাৰটেকিঙৰ কপি এটা আপোনালোকে দিব লাগিব তাৰপিছত আটাইতকৈ গুৰুত্বপূৰ্ণখন হ'ল মেডিকেল চাৰ্টিফিকেট আপোনালোকে মেডিকেল চাৰ্টিফিকেট জইণ্ট ডাইৰেক্টৰ অফিচৰ পৰা উলিয়াব লাগিব আপোনালোকে নিশ্চয় দেখিছে কেনেদৰে আপোনাৰ বহুকেইটা টেষ্ট কৰে ব্লাড টেষ্ট কৰিব বা অন্যান্য টেষ্ট কৰিব চকু টেষ্ট কৰাব লাগিব আপুনি জইণ্ট ডাইৰেক্টৰ অফিচত যাব লাগিব ডিষ্ট্ৰিক্টৰ তাত গৈ আপুনি মেডিকেল চাৰ্টিফিকেটখন উলিয়াব লাগিব তেতিয়া আপোনাৰ সকলো ডকুমেণ্টছ পোৱাৰ পিছত তেওঁলোকে এনেকুৱা এটা ফৰ্মেটত আপোনাক এখন মেডিকেল চাৰ্টিফিকেট দিব সকলো টেষ্টৰ ৰিপৰ্ট পোৱাৰ পিছত গতিকে আপোনালোকে জিলা জইণ্ট ডাইৰেক্টৰ অফিচত যাব লাগিব আপোনালোকে কেনেদৰে পাব তাৰ চেম্পল এটা মই দি দিছোঁ যিকেইটা কনফিডেঞ্চিয়েল বস্তু পাৰ্চনেল সেইখিনি মই ঢাকি দিছোঁ এনেধৰণে এখন আপোনালোকে পাব এইখন লাগিব আৰু ইয়াৰ এটা কপি আপোনালোকে থৈ দিব লাগিব যিহেতু আপোনাৰ যেতিয়া চাকৰিত জইন কৰোঁতে ইয়াৰ সেইটো অৰিজিনেলখনেই ল'ব আপোনাৰ ইয়াৰ আপুনি জেৰক্স কপি থৈ দিব সকলো ডকুমেণ্টৰ জেৰক্স কপি থৈ দিব যেতিয়া আপুনি ফাৰ্ষ্ট চেলাৰী এপ্ৰুভেল বা SI এপ্ৰুভেল আপুনি কৰিবলৈ যাব দৰমহাৰ যেতিয়া SI এপ্ৰুভেলৰ কাৰণে মেডিকেলখন কিন্তু খুব প্ৰয়োজন বহুতে মেডিকেলখন ফাইনেলখন দি দিয়ে পিছত তেওঁলোকৰ হাতত কপি নাথাকে আকৌ উলিয়াবগৈলগীয়া হয় গতিকে সেইটো ভুল নকৰিব আপোনালোকে ইয়াৰ যিটো মেডিকেল চাৰ্টিফিকেটৰ যিটো কপি আপোনালোকে তাৰ জেৰক্স কপি এটা ৰাখি থ'ব SI এপ্ৰুভেলৰ সময়ত এখন আপলোড দিব লাগিব গতিকে যিকোনো ডকুমেণ্ট আপুনি ছাবমিট কৰাৰ আগতে এটা জেৰক্স কপি আপোনাৰ হাতত থৈ দিব ভৱিষ্যতে কিন্তু এইখিনি আপোনাৰ দৰকাৰ হ'ব গতিকে আপোনালোকে তাত জইণ্ট ডাইৰেক্টৰ অফিচত গৈ কেইটামান টেষ্ট ব্লাড টেষ্ট কৰিব আৰু অন্যান্য আপোনাৰ চকুৰ টেষ্ট কৰাব আৰু কেইটামান ৰিপৰ্ট টেষ্ট কৰাব সকলোখিনি টেষ্ট চাই আপোনালোকক এখন এনেদৰে এটা ফৰ্মেটত আপোনাৰ জইণ্ট ডাইৰেক্টৰ অফিচৰ ফালৰ পৰা আপোনাক এখন মেডিকেল চাৰ্টিফিকেট দিব যিখন আপোনাৰ জইনিঙৰ সময়ত অত্যন্ত গুৰুত্বপূৰ্ণ কাৰোবাৰ যদি বেছি খৰধৰ হয় 2 এদিন আপোনাৰ এইখন মেডিকেল চাৰ্টিফিকেটৰ কাৰণে সময়ো দিয়ে কিন্তু পৰাপক্ষত আপুনি এপইণ্টমেণ্ট লেটাৰখন পোৱাৰ পিছত জইন কৰালে যিটো সময় দিয়ে আপুনি এই যিখন মেডিকেল চাৰ্টিফিকেটখন লগালগ আপুনি উলিয়াই ল'ব গতিকে আপোনাৰ যিটো ডিষ্ট্ৰিক্টৰ আপোনাৰ জইণ্ট ডাইৰেক্টৰ হেল্থ ছাৰ্ভিচৰ যাব লাগিব জিলাত আৰু তাত গৈ আপুনি যিখিনি আপোনাৰ টেষ্ট কৰাব লাগে ফৰ্মেলিটিছখিনি কৰাৰ পিছত সকলো টেষ্টৰ ৰিপৰ্ট অহাৰ পিছত তেওঁলোকে চাই আপোনাৰ যিকেইটা টেষ্ট আছে আপুনি সেইকেইটা কৰাৰ পিছত
আপোনাক এনেকুৱা এখন মেডিকেল চাৰ্টিফিকেট দিব যিখন আপুনি জইনিং কৰাৰ সময়ত দৰকাৰ হ'ব। ইয়াৰ পিছত আপোনাৰ জইনিং লেটাৰ বা জইনিং লেটাৰখন কেনেকুৱা হ'ব তাৰো এটা চেম্পল দি দিছোঁ। আপোনালোকে নিশ্চয় দেখিছে এই স্কুলৰ এজন শিক্ষকে হাইস্কুলত জইন কৰা এটা চেম্পল দি দিছোঁ। ঠিক আপোনাৰ ডিপাৰ্টমেণ্টটো বা সেইটো আপোনাৰ বেলেগ হৈ যাব এড্ৰেছটো, বাকীখিনি কথা প্ৰায় একেই হ'ব। আপোনালোকে নিশ্চয় দেখিছে টু দি হেড মিষ্ট্ৰেছ, ইয়াত এখন হাইস্কুলত লিখা আছে আণ্ডাৰ দি অফিচ অফ ইনস্পেক্টৰ অফ স্কুল। আপুনি য'ত থাকে আপোনাৰ এড্ৰেছ য'ত জইন কৰিব তাৰ এড্ৰেছটো আপুনি ইয়াত দিব লাগিব টোত। তাৰপিছত আপোনাৰ ডেটটো দিব লাগিব। তাৰপিছত ৰেচপেক্টেড ছাৰ অব্লিক মেডাম আপুনি দিব। উইথ ইউ ৰেচপেক্ট আই হেভ দি অনাৰ টু ইনফৰ্ম ইউ ডেট আই এপইণ্টেড ইন ইউৰ স্কুল এজ, আপুনি যিটো পোষ্টত পাইছে তাৰ উল্লেখ কৰি দিব। এইটো গ্ৰেজুৱেট টিচাৰ আছিলে কাৰণে গ্ৰেজুৱেট টিচাৰ আৰ্টছ বুলি দিছে, আৰু যিটো গভৰ্ণমেণ্ট ইন ইউৰ স্কুল এজ গ্ৰেজুৱেট টিচাৰ ভাইট এপইণ্টমেণ্ট লেটাৰ নাম্বাৰটো দিব লাগিব, ডেটটো দিব লাগিব। ইছ্যুড বাই দি ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন, ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন আপোনাৰ যিটো ডিপাৰ্টমেণ্টত আপুনি চাকৰি পাইছে সেইটো দিব লাগিব। আছাম। নাও আই ৱান্ট টু জইন ইন ইউৰ স্কুল, যদি আপোনাৰ স্কুল নহয় বেলেগত হয় তাৰ সেইটো দিব লাগিব। একৰ্ডেঞ্চ উইথ দি ডাইৰেকশ্যন টু দি মেনশ্যন এপইণ্টমেণ্ট লেটাৰ। চ' আই ৰিকুৱেষ্ট ইউ টু কাইণ্ডলি এলাউ মি টু জইন দিছ স্কুল অন টুডে এট 8:45 AM অনাৰ্ছ। এনেদৰে চেম্পলটো দি দিছোঁ, আপোনালোকে লিখি ল'ব। তাৰপিছত তলত লিখা আছে এনক্লোজ হিয়াৰ উইথ মাই এপইণ্টমেণ্ট লেটাৰ ফৰ ইউৰ ইনফৰ্মেশ্যন এণ্ড ফেভাৰেবল একশ্যন। তাৰপিছত ইউৰ্ছ থেংকিং ইউ ইউৰ্ছ ফেইথফুলি আপুনি দিব। এটা কপি আপোনাক ৰিচিভ কৰি দিব, ৰিচিভ এণ্ড এলাউড টু জইন এনেকৈ ৰিচিভ কৰি তেওঁ যিজন যাৰ ওচৰত কৰিব তেওঁ চাইন মাৰি দিব। দুটা কপি আপুনি লৈ যাব, এটা আপোনাৰ হাতত থাকিব, এটা তেওঁ ৰখাই থ'ব। আৰু অৰিজিনেল সকলোখিনি আপোনালোকৰ যিখিনি ডকুমেণ্টছ ইয়াৰ এই যিখিনি চেম্পল দেখুওৱা হ'ল সকলোখিনি তাত আপুনি জমা দিব লাগিব। ইয়াৰ উপৰিও আপোনাৰ যিখিনি একাডেমিক্সৰ যিখিনি আপোনাৰ ডকুমেণ্টছ সেই ডকুমেণ্টছখিনিও আপুনি অৰিজিনেলখিনি লৈ যাব, আৰু এটা জেৰক্সৰ ছেট লৈ যাব, তাত তেওঁলোকে এটা জমা ল'ব পাৰে। যিহেতু যদি স্কুলৰ আপুনি টিচাৰৰ কাৰণে জইন কৰিছে আপোনাৰ ছাৰ্ভিচ বুক খোলাৰ ক্ষেত্ৰত আপোনাৰ সেই ডকুমেণ্টছখিনি দৰকাৰ হ'ব। এটা নিৰ্দিষ্ট ফাইলত আপোনালোকে সকলোখিনি ডকুমেণ্ট লৈ যাব, আপোনাৰ ফাইলটো তেতিয়া তাত থাকিব, সেই ফাইল মতে প্ৰয়োজনীয়খিনি হ'ব। আৰু ইয়াৰ উপৰিও আপোনাৰ যিখিনি পান কাৰ্ড, ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ডৰ আদি কৰি সকলোখিনি ডকুমেণ্টছ আপোনালোকৰ লগত লৈ যাব। কিন্তু যিকেইটা ইম্পৰ্টেণ্ট ডকুমেণ্ট মই আপোনালোকক ক'লোঁ, প্ৰথম যিটো আটাইতকৈ গুৰুত্বপূৰ্ণ ডকুমেণ্ট তাৰ চেম্পলটো আপোনালোকক মই ইয়াত দেখুৱাব নোৱাৰিলোঁ, যিটো আপোনাৰ পুলিচ ভেৰিফিকেশ্যনৰ সলনি হয় আৰু এপইণ্টমেণ্ট লেটাৰত সেই বস্তুটো উল্লেখ কৰা থাকে। আৰু বাকীখিনি আপোনাৰ স্মল ফেমিলি নৰ্মছৰ আপোনালোকক চেম্পল দেখাইছোঁ। তাৰপৰা NPSৰ কাৰণে যিটো চেম্পল আণ্ডাৰটেকিং সেইটো দেখাইছোঁ। ইয়াৰ উপৰি মেডিকেল চাৰ্টিফিকেটো আপোনালোকক দেখাইছোঁ, জইনিং ৰিপৰ্ট আপোনালোকক দেখাইছোঁ। এইকেইটা খুব গুৰুত্বপূৰ্ণ, বহুতেই সুধি থাকে কি লাগিব কয় কিন্তু চেম্পল নাথাকে, গতিকে আপোনাৰ অলপ হ'লেও সহায় হ'ব। গতিকে ইয়াৰ লগত আপোনালোকে নিজৰ সেইখিনি মিলাই কৰি ল'ব পাৰিব। আৰু এপইণ্টমেণ্ট লেটাৰত কিছুমানৰ দুখন এপইণ্টমেণ্ট লেটাৰ হয়, বিশেষতঃ একেলগে ধৰি লওক এতিয়া একেলগে 10,000 কেণ্ডিডেটৰ নাম ওলাইছে, তাত সেইখন আপোনাৰ একেলগে ওলাইছে আৰু এখন পাৰ্চনেলি আপুনি পাব। তেতিয়া তাত জইন কৰোঁতে দুইটা এপইণ্টমেণ্ট লেটাৰ নাম্বাৰ থাকিব, কিন্তু আপোনাৰ ৰেচপেক্টিভ এখন ইণ্ডিভিজুৱেল এপইণ্টমেণ্ট লেটাৰ থাকিব, তাৰটো নাম্বাৰটো সেইটো আপুনি উল্লেখ কৰিব লাগিব। গতিকে আপুনি চেম্পলখিনি যিহেতু ইয়াত আমি যিমান পাৰোঁ দিবলৈ চেষ্টা কৰিছোঁ, গতিকে কিবা যদি কনফিউজন থাকে আপোনালোকে সুধিব। যিকোনো চাকৰিৰ ক্ষেত্ৰত আপোনালোকৰ জইন কৰিবলৈ যাওঁতে এইখিনি ডকুমেণ্ট খুব গুৰুত্বপূৰ্ণ। যদি ভিডিঅ'টো সহায় কৰিছে আপোনালোকে বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব, লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ